নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 20 মে অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। ৰাজ্যক 30 দিনৰ সময়সীমা বান্ধি দিছে কেন্দ্ৰই। বাংলাদেশীক চিনাক্তকৰণ কৰি কঠোৰ একশ্যন লোৱাৰ নিৰ্দেশ দিছে কেন্দ্ৰই। এই মুহূৰ্তত জনাই আছো ডাঙৰ খবৰ, অবৈধ বাংলাদেশীৰ বিৰুদ্ধে একশ্যন লোৱাৰ সময়সীমা বান্ধি দিছে কেন্দ্ৰই। মাত্ৰ 30 দিনৰ ভিতৰতেই সকলো বাংলাদেশীক চিনাক্তকৰণ কৰিব লাগিব প্ৰতিখন ৰাজ্যই। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে সকলো ৰাজ্যলৈ জাৰি কৰিছে জৰুৰী নিৰ্দেশনা। বাংলাদেশৰ লগতে ম্যানমাৰৰ নাগৰিককো চিনাক্ত কৰিব লাগিব ৰাজ্যই। অবৈধ অনুপ্ৰৱেশকাৰীৰ চিনাক্তকৰণ আৰু বহিষ্কাৰৰ ব্যৱস্থা কৰিবলৈ কেন্দ্ৰৰ তৰফৰ পৰা নিৰ্দেশ দিয়া হৈছে। অবৈধ বাংলাদেশীক লৈ নিজৰ বিধিগত ক্ষমতা প্ৰয়োগৰ নিৰ্দেশ সকলো ৰাজ্যক। এজনো অবৈধ বাংলাদেশী থাকিব নোৱাৰিব কোনো ৰাজ্যত। BSF আৰু আসাম ৰাইফলছৰ সঞ্চালক প্ৰধানলৈ নিৰ্দেশনা জাৰি কৰা হৈছে। আজি ৰাতিপুৱাৰ আন এটা ডাঙৰ খবৰ হৈছে ভাৰতত এবাৰ লকডাউন হোৱাৰ সম্ভাৱনা আছে নেকি? ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে। ভাৰতত আৰম্ভ হৈছে কোভিডৰ সংক্ৰমণ। আক্ৰান্ত হৈছে অভিনেত্ৰী শিল্পা খিৰোডকাৰ। এই মুহূৰ্তত ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছে। এক উদ্বেগজনক খবৰ, কিয়নো ভাৰতত আৰম্ভ হৈছে কোভিডৰ নতুন ঢৌ। এই মুহূৰ্তত ডাঙৰ খবৰ, কোভিডত আক্ৰান্ত হৈছে অভিনেত্ৰী শিল্পা। এই মুহূৰ্তত ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। কোভিডৰ আক্ৰান্ত হৈছে এবাৰ অভিনেত্ৰী শিল্পা। হংকং, চীন আৰু ছিংগাপুৰত কোভিডৰ নতুন ঢৌৱে লৈছে ভয়ংকৰ ৰূপ। এই মুহূৰ্তত এটা উদ্বেগজনক খবৰ জনোৱাৰ চেষ্টা কৰিছো। ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বেটছমেন ডেভিছ হেডো আক্ৰান্ত হৈছে কোভিডত। বতৰ পৰিৱৰ্তনৰ লগে লগেই বিশ্বত পুনৰ COVID-19 কণ্ট্ৰাক্ট চলোৱা পৰিলক্ষিত হৈছে। এছিয়াৰ কেইবাখনো দেশত ভয়ংকৰ ৰূপ লৈছে এইবাৰ COVID-19। 30,000ৰো অধিক লোকৰ দেহলৈ সংক্ৰমিত হৈছে এই নতুন ভেৰিয়েণ্ট। পুনৰ বতাহৰ দৰে বিয়পি আছে কোভিডৰ নতুন ভেৰিয়েণ্ট। আজি ৰাতিপুৱাৰ আন এটা ডাঙৰ খবৰ হৈছে এইবাৰ পাকিস্তানত হাহাকাৰ। এইবাৰ বোমা বিস্ফোৰণত 4 গৰাকীকৈ পাকিস্তানী নিহত হৈছে, লগতে 20 গৰাকী গুৰুতৰভাৱে আহত হৈছে। নিজ দেশতে হাহাকাৰ লাগিছে পাকিস্তানীৰ। ভয়ংকৰ বিস্ফোৰণত পুনৰ কঁপি উঠিছে পাকিস্তান। প্ৰাণ গৈছে 4 গৰাকী পাকিস্তানীৰ আৰু ইফালে 20 গৰাকী পাকিস্তানী গুৰুতৰভাৱে আহত হৈছে বুলি জানিব পৰা গৈছে। অচিনাক্ত আক্ৰমণকাৰী আৰু পাকিস্তানী সেনাৰ গুলীয়াগুলীৰ মাজতে ভয়ংকৰ ঘটনা সংঘটিত হৈছে। বেলুচিস্তানৰ কিল্লা আব্দুল্লাহ জিলাৰ জব্বাৰ মাৰ্কেটত প্ৰচণ্ড বিস্ফোৰণ সংঘটিত হৈছে। বিস্ফোৰণত ধ্বংসস্তূপত পৰিণত হৈছে একাধিক দোকান পোহাৰ প্ৰতিষ্ঠান। নিজ দেশতেই হাহাকাৰ লাগিছে পাকিস্তানীৰ। ভয়ংকৰ বিস্ফোৰণত পুনৰ কঁপি উঠিছে পাকিস্তান। আজি ৰাতিপুৱা আৰু এটা ডাঙৰ খবৰ হৈছে এইবাৰ বাংলাদেশলৈ যোৱাটো অপৰাধ। মহা বিপদত পৰিছে এইবাৰ বাংলাদেশ। এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ। বাংলাদেশলৈ যোৱাটো এক অপৰাধ। বাংলাদেশক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক বিস্ফোৰক মন্তব্য কৰিছে। মহম্মদ ইউনুছ ভাৰত বিৰোধী। ইউনুছৰ কাৰ্যকালত কোনেও বাংলাদেশলৈ নাযাব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক ডাঙৰ ঘোষণা কৰিছে। শ্বেখ হাছিনা প্ৰধানমন্ত্ৰী থাকোঁতেই বাংলাদেশ ভাৰতৰ আটাইতকৈ ভাল বন্ধু আছিল। আনফালে পাকিস্তানৰ পিছত এইবাৰ বাংলাদেশৰ বিৰুদ্ধে একশ্যন মোডত আছে ভাৰত। মহা বিপদত পৰিছে এতিয়া বাংলাদেশ। বাংলাদেশৰ বিৰুদ্ধে ভাৰতৰ মাষ্টাৰ ষ্ট্ৰোক। বাংলাদেশৰ সামগ্ৰী কোনো কাৰণতে প্ৰৱেশ কৰিব দিয়া নহ'ব ভাৰতত। ভাৰতত থকা বাংলাদেশী সামগ্ৰীৰ বজাৰ সম্পূৰ্ণৰূপে বন্ধ কৰা হ'ব। ভাৰতত থকা বাংলাদেশী সামগ্ৰীৰ বজাৰ সম্পূৰ্ণৰূপে বন্ধ কৰা হ'ব। ভাৰত চৰকাৰৰ বৈদেশিক বাণিজ্যিক সঞ্চালকালয়ৰ কঠোৰ নিষেধাজ্ঞা। ফলৰ সোৱাদযুক্ত পানীয়, কেক, স্নেকছ আৰু চিপছ আদিত সম্পূৰ্ণ নিষেধাজ্ঞা জাৰি কৰা হৈছে। কপাহজাত সামগ্ৰী, প্লাষ্টিক, PVC সামগ্ৰী, ৰং কাঠৰ সামগ্ৰী সম্পূৰ্ণৰূপে বন্ধ কৰা হৈছে। বাংলাদেশৰ পৰা ভাৰতলৈ অহা বন্দৰ সম্পূৰ্ণৰূপে বন্ধ কৰি দিছে ভাৰতে। পশ্চিমবংগৰ চাংৰাবন্দা আৰু ফুলবাৰী বন্দৰত চোকা নজৰ ৰাখিব ভাৰতে। বাংলাদেশৰ পৰা অহা মাছ,
খোৱা তেলত নাথাকিব এই নিষেধাজ্ঞা সামুদ্ৰিক পথ ব্যৱহাৰতো বাধা আৰোপ ভাৰতৰ বিদেশ বাণিজ্য মন্ত্ৰালয়ৰ শনিবাৰে ভাৰত চৰকাৰে বাংলাদেশৰ ওপৰত জাৰি কৰিছে এই কঠোৰ নিষেধাজ্ঞা আন এক ডাঙৰ খবৰ হৈছে এবাৰ ডাইনী হত্যাৰ বিৰুদ্ধে বৃহৎ একশ্যন এবাৰ 23 জনক যাৱজ্জীৱন কাৰাদণ্ড বিহিছে আদালতে সমাজৰ মাৰাত্মক ব্যাধি ডাইনী হত্যাৰ বিৰুদ্ধে বৃহৎ একশ্যন এবাৰ একেলগে 23 জনক যাৱজ্জীৱন কাৰাদণ্ডৰ নিৰ্দেশ দিছে আদালতে দীৰ্ঘ 13 বছৰৰ অন্তত ন্যায় পালে অন্ধবিশ্বাসৰ বলি হোৱা ফুলেশ্বৰী হালুৱাই ডাইনী সজাই 23টাকৈ নৰপিশাচে হত্যা কৰিছিল ফুলেশ্বৰী হালুৱাক 2012 চনৰ 9 ফেব্ৰুৱাৰীত সোণাৰীৰ জলহাট সংঘটিত হৈছিল এই ঘটনা ডাইনী হত্যাৰ গোচৰত ঐতিহাসিক ৰায়দান প্ৰদান কৰিছে আদালতে চৰাইদেউ ন্যায়িক আদালতত এই ৰায়দান একেলগে 23 জনক যাৱজ্জীৱন কাৰাদণ্ডৰ নিৰ্দেশ দিছে আদালতে আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে এবাৰ চৰকাৰী চাকৰিয়ালে ল'ব নোৱাৰিব বিজেপিৰ কোনো দলীয় দায়িত্ব জিলা সভাপতিক দিব লাগিব পদত্যাগ পত্ৰ এই মুহূৰ্তত এটা বিগ পলিটিক্যাল ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো চৰকাৰী চাকৰি কৰা মানুহক বিজেপিৰ দলীয় পদবীত ৰখা নহব চৰকাৰী চাকৰিয়ালক দলৰ দায়িত্বৰ পৰা অব্যাহতি দিয়া হ'ব চৰকাৰী চাকৰিয়ালে ল'ব নোৱাৰিব বিজেপিৰ দলীয় কোনো দায়িত্ব চৰকাৰী চাকৰি কৰা নেতা কৰ্মীয়ে জিলা সভাপতিক পদত্যাগ পত্ৰ দিয়ক চৰকাৰী চাকৰিয়ালক দলৰ দায়িত্বৰ বাহিৰে আন বেলেগ দায়িত্ব দিয়া হ'ব এই ডাঙৰ মন্তব্য কৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আন এটা ডাঙৰ খবৰ হৈছে এবাৰ ফোন কৰি চৰকাৰী পকীঘৰৰ হিতাধিকাৰী তালিকাত অন্তৰ্ভুক্ত কৰক আপোনাৰ নাম বিনামূলীয়া চৰকাৰী ঘৰৰ নতুন তালিকাত নাম অহা নাই নেকি আপোনাৰ যদি অহা নাই তেন্তে এতিয়াই আপুনি কৰক এই কাম পোনপটীয়াকৈ চৰকাৰক দিব পাৰিব আপুনি অভিযোগ চৰকাৰে মুকলি কৰিছে অভিযোগৰ কেইবাটাও বিশেষ নম্বৰ ফোন কৰাৰ লগে লগে সমাধান হ'ব আপোনাৰ অভিযোগ লিখিতভাৱেও যোগাযোগ কৰিব পাৰিব চৰকাৰৰ সৈতে 5টাকৈ ফোন নম্বৰত দিব পাৰিব পোনপটীয়াকৈ আপুনি অভিযোগ জিলাৰ নামৰ লগতে আবেদন কৰাৰ তাৰিখ অভিযোগ নম্বৰ কেইটা আপোনালোকক জনোৱাৰ চেষ্টা কৰিছো 01123060484 ইয়াৰ প্ৰথমটো নম্বৰ মুকলি কৰা হৈছে আন এটা নম্বৰ হৈছে 01123063620 এইদৰে আন কেইটা নম্বৰ মুকলি কৰা হৈছে 1800212236 ইয়াৰ উপৰিও ইমেইল যোগেও দিব পাৰিব আপুনি অভিযোগ ইমেইল মুকলি কৰা হৈছে pfms@gov.in এই ওয়েবসাইটত গৈ আপুনি অভিযোগ দাখিল কৰিব পাৰিব আন এটা ডাঙৰ খবৰ হৈছে এবাৰ শংকৰজ্যোতিক লগাব নোৱাৰিব হেণ্ডকাফ এবাৰ খৰ্গহস্ত হৈ পৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা শংকৰজ্যোতিক হেণ্ডকাফ নলগাবলৈ কঠোৰ সকিয়নি দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো ন্যায়াধীশৰ নিৰ্দেশৰ পাছতেই এছপিক ধমক দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হেণ্ডকাফ লগাবলৈ কোনে নিৰ্দেশ দিছিল আৰক্ষীক এই প্ৰশ্ন উত্থাপন কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ডিব্ৰুগড় আৰক্ষীৰ এছপিক কাৰা নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে নীতি বহিৰ্ভূতভাৱে আৰক্ষীয়ে হেণ্ডকাফ লগোৱাক লৈ ক্ষুণ্ণ হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উদ্ধৰ্ষ অপৰাধীৰ দৰে শংকৰজ্যোতিক হেণ্ডকাফ লগাব নোৱাৰিব আৰক্ষীয়ে শংকৰজ্যোতিক হেণ্ডকাফ নলগাবলৈ সকিয়নি ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰৱৰ্তী খবৰটো হৈছে ভাৰতৰ সৈতে শত্ৰুতা কৰি মহাবিপদত এইবাৰ পাকিস্তান বিগত কেইবাটাও বছৰ ধৰি আৰ্থিক সংকটত ভোগা পাকিস্তানে আৰু ভাৰতৰ সৈতে যুঁজিবলৈ আগবাঢ়ি আছে এফালে আৰ্থিক সংকটৰ বাবে বিশ্বৰ বহু দেশৰ ওচৰত সহায় ভিক্ষা এবাৰ আৰ্থিকভাৱে সহায় কৰিব লাগে পাকিস্তানক কিন্তু তাৰ মাজতেই ভাৰতৰ অপাৰেচন সিন্দুৰত পাকিস্তানৰ সন্ত্ৰাসবাদী নিহত হৈছে 100ৰো অধিক সেই সকলো নিহত লোকৰ পৰিয়ালক 1 কোটিকৈ টকা অনুদান দিয়াৰ কথা সদৰি কৰিছে পাকিস্তানৰ পৰা
আনকি মাসুদ আজহাৰক 14 গৰাকী পৰিয়ালৰ লোক হেৰুৱাৰ বাবে 14 কোটি টকাৰ অনুদান দিয়াৰ কথা প্ৰকাশ পাইছিল সেই পাকিস্তানত এইবাৰ খাদ্য সংকট 1 কোটিৰো অধিক লোক অনিশ্চিত খাদ্য সংকটৰ দিশে ভাৰতৰ সৈতে যুঁজত নামি অধিক কংকাল হৈ পৰিছে পাকিস্তান জানিব পৰা মতে বৰ্তমানে 1.1 মিলিয়ন লোক খাদ্য সংকটৰ দিশে কাৰণ দেশখনৰ বহু এলেকাত খাদ্য শস্য হ্ৰাস পাইছে জৰুৰীকালীন অৱস্থাৰ দৰে পৰিস্থিতি হৈ পৰিছে বৰ্তমান পাকিস্তানত